দুৱাৰদলিত এতিয়া হেঁপাহৰ শাৰদীয় দুৰ্গোৎসৱ দিন চমু চপাৰ লগে লগে ব্যস্ততা বৃদ্ধি পাইছে মৃৎশিল্পীসকলৰ আৰু পূজা কমিটিৰো। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে নলবাৰীতো পূজাৰ ব্যাপক প্ৰস্তুতি চলা পৰিলক্ষিত হৈছে। বিল্লেশ্বৰ দেৱালয়তো পূজাৰ মহা আয়োজন চলিছে আৰু দুৱাৰদলিত এতিয়া দুৰ্গোৎসৱ তাৰ প্ৰাক্ষণত দেখিবলৈ পোৱা গৈছে মা দুৰ্গাৰ প্ৰতিমা সজাত ব্যস্ত মৃৎশিল্পীসকল। সমান্তৰালভাৱে বিভিন্ন প্ৰান্তৰ পৰা অহা কাৰিকৰসকলে প্ৰস্তুত কৰি উলিয়াবলৈ তেওঁলোক আচলতে পূৰ্ণোদ্যমে ব্যস্ত হৈ পৰিছে। বিভিন্ন থিমেৰে নিৰ্মাণ কৰিবলগীয়া মণ্ডপসমূহ সজাত আৰু ব্যস্ততা এতিয়া বৃদ্ধি পাইছে মৃৎশিল্পী আৰু পূজা কমিটিৰ। দুৱাৰদলিত দুৰ্গোৎসৱ, নলবাৰীত মহা আয়োজন চলা পৰিলক্ষিত হৈছে। নলবাৰীৰ ঐতিহাসিক বিল্লেশ্বৰ দেৱালয়তো পূজাৰ বাবে বৰ্তমান প্ৰস্তুতি চলা পৰিলক্ষিত হৈছে আৰু বিভিন্ন প্ৰান্তৰ পৰিৱেশ আমি আপোনালোকক পুৱাৰে পৰা দেখুৱাইছোঁ। বিভিন্ন আচলতে থিমেৰে প্ৰতিখন পূজা কমিটিয়ে এইবাৰ তেওঁলোকৰ পূজা মণ্ডপ ভাগি নিৰ্মাণ কৰিব। তাৰ বাবে বিভিন্ন প্ৰান্তৰ পৰা অহা কাৰিকৰসকলে মণ্ডপ নিৰ্মাণত ব্যস্ত হৈ পৰিছে। মৃৎশিল্পীসকলে মা দুৰ্গাৰ প্ৰতিমা সজাত ব্যস্ত হৈ পৰিছে আৰু বিল্লেশ্বৰ দেৱালয়তো পূজাৰ সেই একেই আড়ম্বৰপূৰ্ণ পৰিৱেশ আৰু তাতো মহা আয়োজন চলা পৰিলক্ষিত হৈছে। কিদৰেনো এবাৰ ঐতিহাসিক বিল্লেশ্বৰ দেৱালয়ত পূজাভাগ অনুষ্ঠিত কৰা হ'ব, তেওঁলোকৰ কিবা থিম থাকিব নেকি বা কেনেধৰণে আগবাঢ়িছে কমিটি, আমি জানিব বিচাৰিছোঁ। পোনে পোনে সংযুক্ত হৈছে আমাৰ নলবাৰীৰ ব্যুৰ চন্দন শৰ্মাৰ সৈতে। চন্দন, আপোনাৰ কাষলৈ আহিছোঁ। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পূজাৰ পৰিৱেশ বা পূজাৰ সামগ্ৰিক প্ৰস্তুতি এই মুহূৰ্তত আমি টেলিভিশ্যনৰ পৰ্দাত দেখুৱাই আছোঁ। বিল্লেশ্বৰ দেৱালয়ত বৰ্তমান কিদৰে আয়োজন চলিছে সেয়াও আপোনাৰ জৰিয়তে অসমৰ জনতাক দেখুৱাব বিচাৰিছোঁ। আপুনি কৈছে ইতিমধ্যে, আৰু মই এই মুহূৰ্তত উপস্থিত আছোঁ ইতিহাস প্ৰসিদ্ধ বিল্লেশ্বৰ দেৱালয়ত উপস্থিত আছোঁ। আৰু বিল্লেশ্বৰ দেৱালয়তে প্ৰতি বছৰে অনুষ্ঠিত কৰা হয় শাৰদীয় দুৰ্গা পূজা আৰু এইবেলিও ব্যাপক আয়োজন চলিছে। যি শাৰদীয় দুৰ্গা পূজাৰ ব্যাপক আয়োজন চলিছে ইতিহাস প্ৰসিদ্ধ বিল্লেশ্বৰ দেৱালয়ত। আৰু মোৰ সহযোগী বনজিতে এই মুহূৰ্তত দেখুৱাব। ইতিমধ্যে উদ্যোক্তা সমিতি মোৰ লগত আছে। উদ্যোক্তা সমিতি কেনেধৰণে প্ৰস্তুতি চলাইছে আমি উদ্যোক্তা সমিতিৰ পৰা পোনপ্ৰথমে মন্তব্য ল'ম। আৰু প্ৰতি বছৰে ইয়াতে অনুষ্ঠিত কৰি অহা হৈছে 2000 বছৰ ইতিহাস প্ৰসিদ্ধ এই যি বিল্লেশ্বৰ দেৱালয়, আৰু এই বিল্লেশ্বৰ দেৱালয়তে প্ৰতি বছৰে জাক জমকতাৰে যি ইয়াতে উদযাপন কৰা হয় শাৰদীয় দুৰ্গা পূজা। আৰু এইবেলিও কেনেধৰণৰ প্ৰস্তুতি চলিছে, উদ্যোক্তা সমিতি আছে, উদ্যোক্তা সমিতিৰ সম্পাদক দিগন্ত শইকীয়া আছে। দিগন্তৰ ওচৰলৈ যাব বিচাৰিছোঁ। কেনেধৰণৰ প্ৰস্তুতি আপোনালোকৰ পূজাৰ এইবাৰ কি থাকিব ভক্তক আকৰ্ষণ কৰিব পৰাকৈ? হয় চন্দন, আপোনালোকৰ মাধ্যমৰ জৰিয়তে সমগ্ৰ অসমবাসীকে শাৰদীয় দুৰ্গা পূজা শুভেচ্ছা জ্ঞাপন কৰিলোঁ। এইবাৰ আপোনালোকে জানে যে বিল্লেশ্বৰ দেৱালয়ৰ দুৰ্গা পূজা অলপ ব্যতিক্ৰম। ইয়াতে আপোনাৰ পূজাৰ মূল আকৰ্ষণ বুলি বহুত বস্তু আছে, কাৰণ তাৰ উপৰিও যিটো পূজাৰ আধ্যাত্মিকতা সেইটো সকলোতকৈ অলপ বেলেগ। এইকাৰণে কাৰণ এইবাৰ বিল্লেশ্বৰ দেৱালয় প্ৰথমবাৰৰ বাবে কাশী বিশ্বনাথৰ বেদাংগ পণ্ডিতৰ দ্বাৰাই আমাৰ দেৱান পুখুৰী পাৰত দুৰ্গা আৰতি দিয়া হ'ব। আৰু এই দুৰ্গা আৰতি দিয়াৰ বাবে আমি কাশী বিশ্বনাথৰ পৰা 5জন পুৰোহিত মাতি আনি ইয়াত মহাষষ্ঠী, মহাসপ্তমী, মহাষ্টমী আৰু মহানৱমীৰ দিনা সন্ধিয়া 7 বজাৰ পৰা আমি আৰতি দিয়াৰ এটা আয়োজন কৰিছোঁ। লগতে পূজাৰ যিহেতু আমাৰ আধ্যাত্মিকতাৰ ফালৰ পৰা যিখিনি কৰিছোঁ, তাৰ পৰা বাহ্যিকতাৰ ফালৰ পৰাও আমি লাইট সুদূৰ কেলকাতাৰ পৰা লাইট আনিছোঁ। আৰু লাইটৰ পৰিসৰ বহুত বৃদ্ধি কৰা হৈছে। প্ৰায় 2 কিলোমিটাৰ এৰিয়া লাইটৰ মালা থাকিব আৰু গেট থাকিব। বিভিন্ন ধৰণৰ আলোকসজ্জা পৰিৱেশ সৃষ্টি কৰাৰ চেষ্টা কৰিছোঁ। আৰু লগতে এখন গ্ৰন্থমেলাৰ আয়োজন কৰা হৈছে। বেলখৰ হাইস্কুলৰ সন্মুখত এখন গ্ৰন্থমেলাৰ আয়োজন কৰা হ'ব। আৰু প্ৰায় আমি নৱমীৰ দিনাখন প্ৰায় 30-40 হাজাৰ মানুহক মহাভোগ, যিটো আমাৰ কি বুলি কয়, আপোনাৰ ভোগ বুলি কয়, সেই ভোগটো খোৱাৰ বাবে ব্যৱস্থা কৰিছোঁ। আৰু মহাষষ্ঠী অষ্টমীৰ দিনা যিটো পৰমান্ন ভোগ বুলি কয়, সেই পৰমান্ন ভোগো আমি প্ৰায় 20-25 হাজাৰ মানুহক খোৱাৰ এটা আয়োজন কৰিছোঁ। তাৰ উপৰিও এখন বাঁহৰে সুসজ্জিত গেট ধুনীয়াকৈ বনোৱাৰ, যাতে ৰাইজক অলপ মনৰ এটা আনন্দ দিয়াৰ চেষ্টা কৰিছোঁ কমিটিখনে। আৰু ভক্তপ্ৰাণ ৰাইজৰ মাৰ আশীষ লোৱা যাতে কোনো ধৰণৰ কষ্ট নহয়, তাৰ বাবে প্ৰায় ভলেণ্টিয়াৰ আৰু কমিটিখনৰ আয়োজক কমিটিয়ে এখন ডাঙৰ কমিটি বনাইছোঁ। তাত এখন সভাপতি এজন আছে, আমাৰ কাৰ্যকৰী সভাপতি আছে। আৰু এনেকৈ আমি প্ৰায় 70-80 জনৰ এখন কমিটি বনাইছোঁ। এইখিনিতে আপোনাক সুধিছোঁ, আপোনালোকৰ পূজাৰ বাজেট কিমান হ'ব? বাজেট বুলিবলৈ এতিয়া আমি এটা এপ্ৰক্স বনাইছোঁ, প্ৰায় 55 লাখ to 60 লাখ। কিছু কমিবও পাৰে, কিছু বাঢ়িবও পাৰে, কাৰণ আপোনালোকে জানে যে অনুষ্ঠান এটা আগবঢ়াব গ'লে কিছুমান বস্তু চেঞ্জ কৰিব লাগিলে বাজেট বাঢ়িও যায়। তাৰোপৰি আপোনালোকে মহৰ সংখ্যাটো জানে। আপোনালোকে মহানৱমীৰ দিনা এতিয়ালৈ প্ৰায় আমাৰ 50টা মহ আহি ইয়াত নামকৰণ কৰিছে। তাৰে ভিতৰত কিছু সংখ্যক বলি আছে, কিছু সংখ্যক আমাৰ উৎসৰ্গা আছে।
দিগন্তক ধন্যবাদ জনাইছোঁ। অন্য এগৰাকী উদ্যোক্তা আছে, প্ৰস্তুতি কেনেকুৱা বিলবেশ্বৰ দেৱালয় দুৰ্গা পূজাৰ? প্ৰস্তুতি বুলি ক'ব লাগিলে প্ৰস্তুতি একদম বহুত জাকজমকতাৰে আমাৰ চলিয়ে আছে। আমাৰ গোটেই কমিটিয়ে দিনে নিশাই আমি সেইটো কামতে ব্যস্ত হৈ আছোঁ। কাৰণ বিল্লেশ্বৰ দেৱালয় বুলি ক'লে আপোনালোকে জানে যে অকল এই ইতিহাস প্ৰসিদ্ধ বিল্লেশ্বৰ দেৱালয় অকল অসমৰে নহয়, ভাৰতবৰ্ষৰ ভিতৰত এখন তাৰমানে ডাঙৰ দুৰ্গা পূজা আমাৰ ইয়াত হয় আৰু ব্যতিক্ৰমী হয়। যোনটো আমাৰ ৰামকলেৰে যোনটো আমাৰ দেৱী ইয়াত বনোৱা হয় আৰু সেইটো সেইকাৰণে ব্যতিক্ৰমী আৰু ইয়াত মহাশক্তি সকলোৱে জানে। সকলোৱে আহিব, ৰাইজে আহক, ইয়াত সকলোৱে আশীষ লওক আৰু সকলোৰে মনৰ কামনা পূৰণ হওক। আৰু আমাৰ সম্পাদক ডাঙৰীয়াই কৈছে যে আমাৰ কাশী বিশ্বনাথৰ পৰা এইবাৰ যোনটো আমাৰ আৰতি সেইটোৱে আমি বিশেষকৈ স্পেচিয়েলকৈ এইটো আমি অনাৰ ব্যৱস্থা কৰিছোঁ বা তেখেতসকলে যোগাযোগ কৰিছেও। তেখেতসকলে আহি ইয়াত নৱৰাত্ৰি পালন কৰিব। নৱৰাত্ৰি পালন কৰি সদায় আমাৰ সন্ধিয়া 7 বজাৰ পৰা সদায় তাৰমানে ইয়াত আমাৰ দুৰ্গা আৰতি দিব। দুৰ্গা আৰতি দিয়াৰ লগে লগে সকলো ৰাইজক সেই দুৰ্গা আৰতি চোৱাৰ কাৰণে সেই সুন্দৰ পৰিৱেশন যেতিয়া কৰিব সকলোৱে উপভোগ কৰাৰ কাৰণে আমি সমূহ ৰাইজকে আমি আহ্বান জনালোঁ এই চেগতে। ধন্যবাদ জনাইছোঁ। সুমন্ত, দেখিবলৈ পোৱা গৈছে এনেধৰণে শাৰদীয় যি দুৰ্গা পূজাৰ যি ব্যাপক প্ৰস্তুতি চলাইছে ইতিহাস প্ৰসিদ্ধ বিলবেশ্বৰ দেৱালয়ত। আৰু এইবাৰ যি 60 লক্ষ টকা বাজেট নিৰ্ধাৰণ কৰা হৈছে এই শাৰদীয় দুৰ্গা পূজাৰ যি বিলবেশ্বৰ দেৱালয়ত। আৰু ইতিমধ্যে প্ৰায় 50টা মহ বলিৰ লগতে ইয়াতে উচৰ্গা কৰা হ'ব। আৰু প্ৰতি বছৰে এনেধৰণে যি ইতিহাস প্ৰসিদ্ধ বিলবেশ্বৰ দেৱালয়ত এনেধৰণে জাকজমকতাৰে উদযাপন কৰা হয় দুৰ্গা পূজা। মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। দুৱাৰদলিত এতিয়া দুৰ্গোৎসৱ, নলবাৰীতো মহা আয়োজন চলা পৰিলক্ষিত হৈছে। ঐতিহাসিক বিলবেশ্বৰ দেৱালয়তো পূজাৰ মহা আয়োজন চলিছে। আৰু এতিয়া সৰ্বত্ৰ দেখিবলৈ পোৱা গৈছে মৃৎশিল্পীসকলৰ মাজত যিদৰে ব্যস্ততা, বিশেষকৈ পশ্চিমবংগ আৰু উত্তৰ ভাৰতৰ পৰা অহা একাংশ আচলতে কাৰিকৰ বা শিল্পীয়ে পূজাৰ মণ্ডপসমূহো বিভিন্ন থিমেৰে সৈতে আচলতে প্ৰস্তুত কৰাত লাগিছে বা নিৰ্মাণ কাৰ্য তেওঁলোকে হাতত লৈছে। আৰু নলবাৰীতো পূজাৰ ব্যাপক প্ৰস্তুতি আমি আপোনালোকক দেখুৱাইছোঁ। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।